সেলিব্ৰিটিৰ ভিডিঅ' দেখুৱাই জাল পেলাইছে সাইবাৰ অপৰাধী। ৰাজ্যৰ থানাই থানাই সাইবাৰ অপৰাধৰ গোচৰ। মহানগৰীৰ সাইবাৰ থানাতেই প্ৰতিমাহে ৰুজু হৈছে 1000ৰ পৰা 1500 পৰ্যন্ত গোচৰ। সাইবাৰ অপৰাধীৰ চক্ৰৰ নিত ন কৌশল। সাইবাৰ অপৰাধীয়ে পতা জালত ভৰিটি ইতিমধ্যে সৰ্বশান্ত হৈছে বহুলো। কিন্তু সজাগ হোৱাৰ বিপৰীতে অতি কম দিনতেই বিশাল পৰিমাণৰ ধন ঘটিবলৈ গৈ বহুতে হেৰুৱাইছে সাঁচতীয়া ধন। সাইবাৰ চক্ৰয়ো যিকোনো লোভ দেখুৱাই লুটিছে বেংকত জমা থকা ধন। উল্লেখ্য যে মহানগৰীৰ সাইবাৰ থানাতেই প্ৰতিমাহে ৰুজু হৈছে 1000ৰ পৰা 1500 পৰ্যন্ত গোচৰ। প্ৰতিদিনে 40ৰ পৰা 50টাকৈ গোচৰ ৰুজু হয় সাইবাৰ থানা। এই তথ্যলৈ চাই এটা কথা নিশ্চিত যে মহানগৰীতে সৰ্বাধিক সাইবাৰ অপৰাধ সংঘটিত হয়। এবাৰ সাইবাৰ অপৰাধীৰ কৌশলত ডিপ ফেক ভিডিঅ'। ডিপ ফেক ভিডিঅ' চাই সাধাৰণ লোকে হেৰুৱাইছে ধন। কিন্তু কি এই ডিপ ফেক ভিডিঅ'? প্ৰথমে চাই লওক মহেন্দ্ৰ সিং ধোনী, মুকেশ আম্বানী, অনন্ত আম্বানী বা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লোগো সংলগ্ন থকা কেইবাটাও ভিডিঅ' ক্লিপ। तो आप एक बटन दबाते हैं और जीतने वाली राशि 10 गुना बढ़ जाती है और वहाँ You have a chance to become rich like me. I want to recommend game to you. मेरा एक दोस्त था जो गरीबी से बाहर नहीं निकल पा रहा था, हर दिन काम पर जाता था और बहुत कम कमाई करता था। सारी जिंदगी में कम पैसे कमाने के लिए मेहनत करते रहें या मेरी बात सुने और प्रतिदिन 50,000 रुपए से एविएटर पर कमाएं। এই যে ভিডিঅ' কেইটাত দেখা বা কথাখিনি শুনাৰ দৰে নহয় কথাবোৰ, আচলতে মহেন্দ্ৰ সিং ধোনী বা মুকেশ আম্বানী, অনন্ত আম্বানীয়ে কোৱা নাই এইবোৰ কথা। এনে এটা এপৰ জৰিয়তে তেওঁলোকৰ কণ্ঠস্বৰ সংযোগ কৰি দিছে সাইবাৰ অপৰাধীয়ে। কিন্তু এই ভিডিঅ'বোৰ দেখিয়ে বহুতে সাঁচিবলৈ আগবাঢ়িছে ধন। তাৰ পিছতে অতি কৌশলেৰে সেই ধন লুণ্ঠন কৰিছে সাইবাৰ অপৰাধীয়ে। এনেদৰে সাইবাৰ অপৰাধীৰ চক্ৰৰ জালত ভৰি দি বহুতে হেৰুৱাইছে সাঁচতীয়া ধন। সেয়েহে সজাগ হওক, নহ'লে সহজে ধন ঘটিবলৈ গৈ আপুনিও পৰিব সাইবাৰ অপৰাধীয়ে পতা এই জালখন। কিন্তু কি কৌশলেৰে অপৰাধী চক্ৰই ধন লুণ্ঠন চলায় সেয়া পৰৱৰ্তী প্ৰতিবেদনত তথ্যসহ আমি ফাদিল কৰিম। প্ৰবল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।